ত্রিকোণমিতির পরিচয় ক্লাস 10 গণিতর অধ্যায় নম্বর 8 ত্রিকোণমিতির পরিচয় যেটা নাম আছে তার কেটামান প্রশ্ন আলোচনা করি। অনুশীলনী নাম্বার 8.2 প্রশ্ন নম্বর 4 আন্ডারত 5টা প্রশ্ন আছে। তলত দিয়া বিলাকৰ সত্য নিসত্য কোৱা, তোমার উত্তরের যুক্তি দাঙি ধরা, এটা আছিল প্রশ্ন। তার আন্ডারত 5টা প্রশ্ন আছে। এক নম্বরত কি আছে, সাইন এ প্লাস বি ইজ ইকুয়াল টু সাইন এ প্লাস সাইন বি। এইটো সত্য নে অসত্য, এইটো কথা সত্য নে অসত্য, এইটো চাবলৈ হ'লে আমি এক কাম কৰিব লাগিব, এ 30 ডিগ্ৰী ধৰিব লাগিব আৰু বি 60 ডিগ্ৰী ধৰিব লাগিব। গতিকে যদি এ 30 ডিগ্ৰী ধৰোঁ আৰু বি 60 ডিগ্ৰী ধৰোঁ, তেতিয়াহ'লে এইফালে কি হ'ব, সাইন এ প্লাছ বিৰ মান কিমান হ'ব, সাইন 30 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী ইজ ইকুয়াল টু হ'ব সাইন 90 ডিগ্ৰী। আৰু সাইন 90 ডিগ্ৰীৰ মান আমি পাইছোঁ, এই তালিকাখনত পাইছোঁ। সাইন 90 ডিগ্ৰীৰ মান কিমান, আমি এই তালিকাখনত পাইছোঁ, সাইন 90 ডিগ্ৰীৰ মান হ'ল 1। গতিকে সাইন 90 ডিগ্ৰীৰ মান কিমান পালোঁ, 1। গতিকে এইফালে আমি কি পালোঁ, সাইন 90 ডিগ্ৰী এইফালে হ'ল 1। আৰু এইফালে কি হ'ব, সেইটো মান সাইন এ মানে ধৰিছিলোঁ সাইন 30 ডিগ্ৰী প্লাছ সাইন বি মানে কি ধৰিছিলোঁ সাইন 60 ডিগ্ৰী। গতিকে সাইন 30 ডিগ্ৰী আৰু সাইন 60 ডিগ্ৰীৰ মান যোগ কৰিলে কিমান হ'ব, গতিকে সাইন 30 ডিগ্ৰী আমি জানো 1/2 আৰু সাইন 60 ডিগ্ৰীৰ মান আমি জানো √3/2। গতিকে 1/2 প্লাছ √3/2 যোগ কৰিলে কিমান হ'ব, 1/2 প্লাছ √3/2 যোগ কৰিলে আমাৰ হ'ব 1 প্লাছ √3/2। গতিকে 1 প্লাছ √3/2 আমি এইফালে কিমান পাইছিলোঁ, আমি 1 পাইছিলোঁ। গতিকে 1 প্লাছ √3/2 আৰু এইফালে 1 একে নহ'ল, গতিকে এই কথাটো অশুদ্ধ। গতিকে সাইন এ প্লাছ বি ইজ ইকুয়াল টু সাইন এ প্লাছ সাইন বি নহয়, গতিকে এইটো অসত্য। ঠিক আছে। 2 নম্বৰ প্ৰশ্ন চোৱা, সাইন থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে। এতিয়া আমি যদি এইটো মানবিলাক যদি চাওঁ, দেখা যাব, ইয়াৰ পৰা দেখা যাব যে সাইন থিটাৰ মান দিয়া আছে বিভিন্ন কোণৰ বাবে। ইয়াতে চোৱা তালিকাখনত দিয়া আছে সাইন এ, চি এ মানে সাইন এংগেল এ, এংগেলে কি দিয়া আছে 0 ডিগ্ৰী হ'লে 0 থাকে, 30 ডিগ্ৰী হ'লে 1/2, 45 ডিগ্ৰী হ'লে 1/√2, 60 ডিগ্ৰী হ'লে 1/√3/2 আৰু 90 ডিগ্ৰী হ'লে 1। গতিকে দেখা গৈ আছে 0ৰ পৰা 90 ডিগ্ৰীলৈকে কোণ বাঢ়িলে সাইনৰ মানবিলাকো বাঢ়ি যায় লাহে লাহে। এই 0ৰ পৰা 1/2 ডাঙৰ, 1/2ৰ পৰা 1/√2 ডাঙৰ, আৰু 1/√2ৰ পৰা √3/2 ডাঙৰ, আৰু তাতকৈ এ ডাঙৰ। গতিকে ইফালৰ পৰা ইফালে গ'লে সাইন থিটাৰ মানবিলাক কি হৈ আছে, লাহে লাহে বাঢ়ি গৈ আছে। ইয়াৰ পিছত নম্বৰ কুৱেশ্যনটো আছিল কি 4ৰ 3 নম্বৰ কুৱেশ্যন, কছ থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে। এতিয়া আমি দেখা পালোঁ যে ইয়াৰ পৰা এই তালিকাখনৰ পৰা দেখা পালোঁ যে সাইন থিটাৰ মানহে 0ৰ পৰা সাইন থিটাৰ মানহে বাঢ়ে, থিটাৰ মান বাঢ়িলে সাইন থিটাৰ মানহে বাঢ়ি গৈ আছে। কিন্তু কছ থিটাৰ ক্ষেত্ৰত দেখা গৈ আছে যে থিটাৰ মান বাঢ়িলে কছ থিটাৰ মান কি হৈ আছে, কমি আছে লাহে। গতিকে ইয়াৰ ক্ষেত্ৰত নাবাঢ়ে, কমে, গতিকে এইটো অসত্য হ'ব। গতিকে কছ থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে, এইটো কথা অসত্য। চ' থিটাৰ সকলো মানৰ বাবে সাইন থিটা ইজ ইকুয়াল টু কছ থিটা, এইটো সত্য নহয় আমি জানো। সাইন থিটা আৰু কছ থিটাৰ মান একে নহয় থিটাৰ সকলো মানৰ বাবে। অকল সাইন 45 ডিগ্ৰীৰ কাৰণেহে কছ 45 ডিগ্ৰী একে হয়। গতিকে 45 ডিগ্ৰী কোণৰ কাৰণে সাইন থিটা ইজ ইকুয়াল টু কছ থিটা, আৰু বাকী মানৰ বাবে সাইন থিটা ইজ ইকুয়াল টু কছ থিটা নহয়। গতিকে সকলো থিটাৰ বাবে সাইন থিটা ইজ ইকুয়াল টু কছ থিটা নহয়, গতিকে এইটো অসত্য। 5 নম্বৰ কুৱেশ্যনটো কৈছে এ ইজ ইকুয়াল টু 0 ডিগ্ৰীৰ বাবে কট এ সংজ্ঞাবদ্ধ নহয়। চ' এ ইজ ইকুয়াল টু 0ৰ বাবে কট এ সংজ্ঞাবদ্ধ নহয় বুলি কৈছে। গতিকে আমি যদি এই তালিকাখনত চাওঁ দেখা গৈ আছে কট এ মানে কট 0 ডিগ্ৰী যেতিয়া হ'ব, কটৰ মান যেতিয়া 0 ডিগ্ৰীত থাকিব, কট 0 ডিগ্ৰী তেতিয়া সংজ্ঞাবদ্ধ নহয়, গতিকে এইটো শুদ্ধ। গতিকে কট 0 ডিগ্ৰীৰ মান সংজ্ঞাবদ্ধ নহয়, গতিকে এইটো সত্য। গতিকে আমি কি পালোঁ, প্ৰথমটো পালোঁ অসত্য, দ্বিতীয়টো পালোঁ সত্য, তাৰপিছত অসত্য, তাৰপিছত এইটো পালোঁ অসত্য, তাৰপিছত এইটো পালোঁ কি সত্য। গতিকে এইকেইটা আছিল আমাৰ এই কুৱেশ্যন নম্বৰ 4।